হে গাইজ কি খবৰ তো আজি আপোনালোকৰ সন্মুখত মই এখন বাতৰি লৈ আহিছোঁ যিটো অগ্নিবীৰৰ হেৰি হয় আৰু নাৰেংগীৰ বিষয়ে ক'ব ওলাইছোঁ। তো যিসকলৰ এক্সেলেণ্ট আহিছে আৰু গুড মাৰিছে সিহঁতৰ একচুৱেলি ক'ব গ'লে এক্সেলেণ্টবিলাকৰ চাকৰিটো ফিক্সেই হয়, তাৰপিছত গুডৰবিলাকো বহুত হ'ব, কাৰণ এইবাৰ আমাৰ এয়াৰো নাৰেংগীত বহুত কেইখন পোষ্ট আছে। মোৰ হিচাপত এপ্ৰক্স 567 পোষ্ট আছে আৰু তাতে অহাকালি শেষ হ'ল ৰিকুৱাৰমেণ্টটো। তো মোৰ হিচাপত 200ৰ পৰা 250মান পূৰা ফিট হৈছে এক্সেলেণ্টবিলাক। তো এক্সেলেণ্টৰ যিমানখিনি আছে গোটেইখিনি হ'ব লাগে যে হৈ যাব। আশা কৰোঁ যে গোটৰবিলাকৰো হৈ যাওক আৰু এক্সেলেণ্টবিলাকতো হ'বই নিশ্চয়, আৰু গোটৰবিলাকৰো বহুত কেইজন হ'ব। আৰু যিসকলৰ গ্ৰুপ 3 আৰু গ্ৰুপ 4 গ্ৰুপত সোমাইছে তো সিহঁতে আশা কৰোঁ সিহঁতৰ কাট অফটো অলপ হাই যাব। তো মই চিধা কৈ আছোঁ আৰু বেয়া নাপাব, মানে কাট অফটো অলপ বেছি যাব। তো হ'ব পাৰে যে নহ'বও পাৰে এইবাৰ, আৰু কেইজনমানৰ যদি এক্সামটো বহুত 90ৰ ওপৰত আপ কৰিব পাৰে, আপ কৰিছে সিহঁতৰ চাগে হ'ব পাৰে, মানে ইমানত মানে চান্স নাই আৰু। মানে মই চিধা কৈ আছোঁ, বেয়া নাপাব আপোনালোকে। তো সিহঁতে অহাবাৰৰ কাৰণে ট্ৰাই কৰিব। তো ঠিক আছে, বাই বাই।